জুবিনদাৰ সমাধিস্থলত জুবিনদাৰ শেষ কৃতজ্ঞ স্নেহৰ পৰা যিটো কুকুৰ এটা আছিল আৰু এই কুকুৰটোক যিহেতু গৰিমা বৌৱে মায়া নাম দিছিল সেই কুকুৰটোৰ মৃত্যু বুলি যোৱাকালি অৰ্থাৎ শনিবাৰে একাংশ সামাজিক মাধ্যমত মৃত্যু বুলি ওলাইছে কিন্তু কুকুৰটো আজিও জীৱিত অৱস্থাত আছে কিন্তু কুকুৰটো কিছু অসুস্থ আমি ইতিমধ্যে সমাধিস্থলত আছে এই সমাধিস্থলত ৰাতিপুৱাৰ ভাগত একাংশ চিকিৎসকসকলে এই কুকুৰটোৰ কিছু তেওঁলোকৰ চিকিৎসা কৰিছে আৰু বৰ্তমান সুস্থ অৱস্থাত আছে কিন্তু একাংশ সামাজিক মাধ্যমত যেহেতু কুকুৰটোৰ মৃত্যু বুলি ওলাইছে কিন্তু আৰু সেয়া মৃত্যু নহয় কিন্তু কিছুদিন ধৰি কুকুৰটো সুস্থ অৱস্থাত আছিল বিভিন্ন গৰাকী ইতিমধ্যে মায়া নামৰ যিটো কুকুৰ আছে এই কুকুৰটোৰ জীৱিত অৱস্থাত আছে বুলি ইতিমধ্যে প্ৰত্যেকৰে উল্লেখ কৰিছে আমি বাইদেউগৰাকীয়ে জানে বাইদেউ যিটো কুকুৰ অৰ্থাৎ মায়া নাম দিছিলে গৰিমা বৌৱে সেই কুকুৰটোৰ মৃত্যু বুলি ইতিমধ্যে বিভিন্নজনে সামাজিক মাধ্যমত প্ৰচাৰ কৰিছে যোৱাকালি কিন্তু কুকুৰটোৰ অৱস্থা এতিয়া কেনেকুৱা কুকুৰটোৰ অৱস্থা বৰ বেছি ভাল নহয় কিন্তু অলপ অসুস্থ মানে অলপ প্ৰেগনেণ্ট হৈ আছে বুলি কৈছে উঠনি বাইদেউহঁতে আহিছিলে বাইদেউহঁতে চাইছে মানে চাই কৈ কিবা কিবি দি থৈও গৈছে জীৱিত আছে ধুনীয়াকৈ খোজকাঢ়ি ফুৰিছে এতিয়া দৌৰি ফুৰিছে মানে যোৱাকালি কিছু একাংশ লোকে সামাজিক মাধ্যমত মৃত্যু বুলি প্ৰকাশ কৰিছিলে এইটো একেবাৰে ভুৱা বাতৰি আছিলে ভুৱা বাতৰি আছিলে এইটো আমিও কৈছোঁ আমি ৰাতি 10টালৈকে আছোঁ আমিতো দেখা পায়ে আছোঁ তাৰপিছত ৰাতিপুৱা আহিছোঁ ডিউটিত আমি 6টা বাজিত তেতিয়া কৈছে কি মৰিছে বুলি আকৌ আহি আমিয়ে দেখা পাইছোঁ বিভিন্নজনে ভুৱা প্ৰচাৰ কৰিছে এইটো ভুৱা এইটো এতিয়া কুকুৰটো কেনেকুৱা অৱস্থা কুকুৰটো এতিয়া বৰ্তমান অলপ ভালেই আৰু ভালেই ক'ত আছে কুকুৰটো যিহেতু এই স্থানত দেখা পোৱা নাই আছে আছে এইপিনে ওপৰত আছে ওপৰত অলপ ঠাণ্ডা জেগাত আছে সি আবেলি হ'লেহে আহিব ইয়ালৈকে আবেলি সময়ত আবেলি হ'লে ইয়াত ধুনীয়াকৈ শুই থাকে আহি তেতিয়াহ'লে ইতিমধ্যে আৰক্ষীসকলে প্ৰকাশ কৰিছে যে কুকুৰটো অৰ্থাৎ যিগৰাকী মায়া নামৰ যিটো কুকুৰটো জীৱিত অৱস্থাত আছে বিভিন্নগৰাকী একাংশ লোকেই সামাজিক মাধ্যমত ভুৱা প্ৰচাৰ কৰিছে দাদাগৰাকীৰ পৰা কিছু কথা দাদা সেই কৃতজ্ঞ এই স্থানত কৰা হৈছে সেই দিনৰ পৰা কুকুৰটো নোখোৱাবোৱাকৈ এই স্থানত আছিলে কিছু অসুস্থ হৈ যোৱা বুলি ইতিমধ্যে আপোনালোকে জনাইছে মৃত্যুবৰণ কৰা বুলি কিন্তু একাংশই কিন্তু প্ৰকাশ কৰিছিলে আমিও কালি 10টালৈকে ডিউটি আছিলে আমি থকা অৱস্থাত মৃত্যুবৰণ হৈছে বুলি আমি গম নাপাওঁ আমি ৰাতিপুৱা যেতিয়া মৰ্ণিং আহিছোঁ তেতিয়া মানে আৰু কালি নিউজতো পাইছোঁ আমি বহুতকেইটা চেনেলত মৃত্যুবৰণ হৈছে বুলি অলৰেডি দিছে কিন্তু ৰাতিপুৱা আহি আমি দেখিছোঁ ইয়াত মানে ৰেস্কিউ টীমৰ দুজনী বাইদেউ আহিছিলে বাইদেউ অহাৰ পাছত মানে এই আপোনাৰ কুকুৰটোক বিচাৰিলে আমাকে সুধিলে তাৰপিছত কুকুৰটো বিচাৰি আনিলে আনি পিনে চাই ডক্টৰৰ লগত যোগাযোগ কৰিছে কৰাৰ পাছত বৰ্তমান বাইদেউহঁতে মানে আকৌ আহিম বুলি কৈছে আবেলি মানে ৰেস্কিউ কৰি লৈ যাব মানে খাদ্য পাতি একো খোৱা নাই তেনেকৈ নোখোৱা নেমেলাকৈ আছে কাৰণে আকৌ ডক্টৰৰ লগত যোগাযোগ কৰি আবেলি লৈ যাম বুলি কৈছে আমি দেখিছোঁ কুকুৰটো কিন্তু মৃত্যুবৰণ কৰা নাই সুস্থ হৈ আছে বাচ্চা আছে নেকি নাই ন তাৰ ব্লাডটো কম আছে অলপ আনি থব পাৰিলে ভাল আছিলে না এই কাপোৰ স্কিন দি নাই ৰ'দ দিব নহয় বহুত এই ভিতৰত থমেই এইটো স্কিন নিবনে কি কৰিব নাই বৰ্তমানটো নিনো তাক ট্ৰিটমেণ্ট কৰাব লাগিব একচুৱেলি তাই ব্লাডটো কমেই আছে ইয়াতে কৰাব নেকি এই অনসাইড ইয়াতে কৰাব লাগিব কাৰণ অলৰেডি এজনী আমি ৰেস্কিউ কৰি লৈ গ'লো তাই আমাৰ লগতে আছে আৰু জাগা নাই আমাক একচুৱেলি ৰাখিবৰ কাৰণে বাট ইয়াতে কৰাব লাগিব মানুহক ফোন কৰোঁ নেকি কৰাচোন ইয়ালৈকে মাতি দিয়া